আজি আমাৰ এই কাৰ্যসূচীত উপস্থিত থকা সন্মানীয় শিক্ষাগুৰুসকল আৰু লগতে আমাৰ বিষয়খিনি জাগ্ৰত কৰিবৰ কাৰণে জনসাধাৰণৰ মাজলৈ লৈ আহিবৰ কাৰণে আমাক সহায় কৰা প্ৰিণ্ট মিডিয়া বন্ধুসকল, আমি আপোনালোকক বিভিন্ন সময়ত আপোনালোকৰ সহায় সহযোগিতা পাই আহিছো। তাৰ কাৰণে আমি পোনপ্ৰথমে আপোনালোকক আমি ধন্যবাদ জ্ঞাপন কৰিছো। আপোনালোকে জানিছে যে আমাৰ মুখ্য দাবী এটাই, আমাক টিউটৰসকলক টিচাৰৰ মৰ্যাদা দিব লাগে। যে 2021 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখে মাননীয় শিক্ষামন্ত্ৰী বৰ্তমানৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বৃহৎ মেলা পাতি আমাক নিযুক্তি প্ৰদান কৰিছিল। সেই নিযুক্তি প্ৰদান কৰাৰ সময়ত তেখেতৰ যি প্ৰতিশ্ৰুতি, সেই প্ৰতিশ্ৰুতি কিন্তু তেখেতে কোনো ধৰণে পালন নকৰিলে। তেখেতে আমাক এপইণ্টমেণ্ট দিওঁতে আমি তেতিয়াই ল'বলৈ অমান্তি স্বীকাৰ কৰিছিলো। আমি তাতে বৃহৎ কাৰ্যসূচী আন্দোলন কৰিব, হুলস্থুল কৰিবৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিছিলো। কিন্তু বিভাগে আমাক কৈছিল যে আপোনালোকে এতিয়া হুলস্থুল নকৰিব, আপোনালোকৰ সমস্যাসমূহ সমাধান হ'ব। এই বুলি কৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াও অৰ্থাৎ সেই সময়ত শিক্ষামন্ত্ৰী ডাঙৰীয়াই আমাক কৈছিল যে আপোনালোকে এটা ট্ৰেকৰ ভিতৰত সোমাই লওক। এই ট্ৰেকৰ ভিতৰত সোমাই লোৱাৰ পিছত আপোনালোকক এটা পৰ্টেল খুলি দিয়া হ'ব। সেই পৰ্টেলত আপোনালোকৰ নামসমূহ অন্তৰ্ভুক্ত কৰিব আৰু তাৰ লগে লগে আপোনালোক টিচাৰ হ'ব। এই আশা বান্ধি লৈ আমি সকলোৱে সেই এপইণ্টমেণ্ট লেটাৰখনকে লৈ পেলাই ঘৰলৈ আমি গুচি গৈছিলো। কিন্তু ইয়াৰ পিছত বৰ্তমানৰ চৰকাৰখনে এনেকুৱা না ভোট না চোট কিছুমান চৰ্ত আৰোপ কৰিলে, যিবিলাক চৰ্ত আৰোপ কৰি পেলাই আমাৰ শিক্ষকসকলক আজি 4 বছৰ ধৰি পেলাই প্ৰলোভন দি আছে। আমাৰ 4 বছৰ দিন আমাক প্ৰত্যেকৰ বিভাগত আমি গ'লে কয় আপোনালোকৰ কাম হৈ যাব, কিন্তু কাৰ্যক্ষেত্ৰত একো কাম নহয়। এতিয়া অপ্ৰাসংগিক কিছুমান কথা, টেট কিবা PhD ডিগ্ৰী কিবা কিবি এইটো অগম বগম বিভিন্ন আপোনাৰ হেৰিয়ৰ কথা, কোৱালিফিকেশ্যনৰ কথা কৈ আছে। আমি এজন শিক্ষকে আজি ইয়াত উপস্থিত থকা বুলিয়ে নহয়, অনুপস্থিত বা উপস্থিত সকলোৱে আমি কোৱালিফাইড শিক্ষক। আমি সেই সময়ত আমাক ৰাইজে এপইণ্টমেণ্ট দিছে আৰু ৰাইজে এপইণ্টমেণ্ট আমাক যোগ্যতা ভিত্তিতে দিছে আৰু চৰকাৰে আমাক এপ্ৰুভেল দিছে। আমাৰ যোগ্যতা চাই এপ্ৰুভেল দিয়াৰ কাৰণে আমি আজি টিউটৰ হিচাপে হওক কিবা হিচাপে হওক আমি নিযুক্তি লাভ কৰিছো। চৰকাৰে যিখন আইন বনাইছিল সেই আইনত যিবিলাক চৰ্ত আছিল সেই চৰ্তবিলাক আমাৰ ক্ষেত্ৰত প্ৰয়োগ কৰি পেলাই যিমানখিনি কৰিলে কৰি পেলাই আমাক যোগ্যতা বুলি ভাবি পেলাই আমাক এপইণ্টমেণ্ট দিছে। তাৰ পিছতো আকৌ পুনৰ কিছুমান নতুন কথা জাপি দি পেলাই যিবিলাক অপ্ৰাসংগিক, টেট জাপি দিছে, কাৰোবাক PhD জাপি দিছে, কাৰোবাক আপোনাৰ BEd কৰিব লাগিব বুলি কৈছে। এনেকুৱা অপ্ৰাসংগিক কথাবিলাক জাপি দিছে। যদি প্ৰকৃততে টেটৰ প্ৰয়োজন আছে, PhD প্ৰয়োজন আছে, যদি কিবা কাৰণত আপোনাৰ BEd ডিগ্ৰীৰ প্ৰয়োজন আছে, তেতিয়াহ'লে আমাক প্ৰভিন্সিয়েলাইজ কৰাৰ সময়তেই আমাক বন্ধ নকৰিলে কিয়? আমাক এই 20-25 বছৰ কি কাৰণে আমাক কৰিলে? আৰু এই 20-25 বছৰ যে আমাক এই গেবাৰী খটালে, আমাক মানৱ অধিকাৰ আমাক ভংগ কৰিছে চৰকাৰে, আমাৰ নিজৰ অধিকাৰক আমাক বঞ্চিত কৰিছে। গতিকে আমি আপোনালোকৰ জৰিয়তে অনুৰোধ জনাম, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বৰ্তমান অসমত তেখেতে সকলো কাম কৰি আছে। তেখেতৰ বলিষ্ঠ পদক্ষেপে আমাৰ এই সমস্যাটো সমাধান কৰিব পাৰিব আৰু আমি অনুৰোধ জনাম যে তেখেতে এটা বলিষ্ঠ পদক্ষেপ লৈ এই সমস্যাটো সমাধান কৰক। আমি বিভিন্ন ক্ষেত্ৰত তেখেতক আমি যদি ফৰ্মেলি লগ কৰা নাই, আমি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত তেখেতক যাওঁতে আমি আগুৰি ধৰি পেলাই লগ কৰিছো আৰু তেখেতে প্ৰত্যেক সময়তে কৈছে যে আপোনালোকৰ কাম হৈ গৈছে, আপোনালোকে চিন্তা কৰিব নালাগে, কিন্তু কাৰ্যক্ষেত্ৰত একো নহয়। আজি আমি আপোনালোকৰ জৰিয়তে এটা বৃহৎ প্ৰচাৰ বিচাৰিছো। মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ এই সমস্যাটো তেখেতে হস্তক্ষেপ কৰি সমাধান কৰাৰ কাৰণে এটা ব্যৱস্থা গ্ৰহণ কৰক, নতুবা আমি ইয়াৰ পিছত আজিতো ডিছপ'জেলৰ কাৰ্যসূচী আমাৰ যি আছে, আমি অলপ সময় পাছতে আমি সেই ব্যৱস্থাটো গ্ৰহণ কৰিম। ইয়াৰ পিছতো যদি আমাৰ কোনো ধৰণৰ কাম নহয়, তেতিয়াহ'লে অহা 15 জানুৱাৰীৰ পিছত বা বিহুৰ পিছত আমি আৰু জংগী আন্দোলন কৰিম। সেইবাৰ আমি ইয়াত চচলত বহি নহয়, আমি দিছপুৰ ডাইৰেক্ট চলো, আমি তালৈ যাম আৰু ডাইৰেক্টৰ অফিচত আমি ঘেৰাও কৰিম আৰু ঘেৰাও কৰি আমি উত্তাল পৰিৱেশ সৃষ্টি কৰিম। শিক্ষকৰ মৰ্যাদা হানি কৰাৰ যি অপমান, সেই অপমান আমি কিন্তু কেতিয়াও সহ্য নকৰো আৰু ইয়াৰ আমি উচিত প্ৰত্যুত্তৰ দিম আৰু তেখেতে সেই প্ৰত্যুত্তৰ পাবৰ কাৰণে তেখেতে সাজু থাকক। আমি আপোনালোকৰ জৰিয়তে অনুৰোধ জনাম, আমি এতিয়ালৈকে সম্যভাৱে আমি শান্তিপ্ৰিয়ভাৱে সকলো কাম কৰি আছো। যদি আমি অশান্তি আমাক যদি বেছি সৃষ্টি কৰে, তেতিয়াহ'লে আমি আইন আদালত একো চিনি নাপাওঁ। আমি জনগণ
আমি গতিকে জনগণ হিচাপে আমি গণতন্ত্ৰৰ আমাৰ যি অধিকাৰ মৌলিক অধিকাৰ যি আছে সেই অধিকাৰ আমি পাবৰ কাৰণে আমি যি কৰিব লাগে তাকে কাৰণে আমি আগবাঢ়ি যাম বুলি আপোনালোকৰ জৰিয়তে প্ৰকাশ কৰিলো। ধন্যবাদ। হয়, আজি আপোনালোকৰ সংবাদ মাধ্যমক জৰিয়তে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমাৰ আজি সমস্যাবিলাক আপোনালোকৰ জৰিয়তে আমি অসম চৰকাৰলৈ কিছুমান বাৰ্তা পঠিয়াব বিচাৰিছোঁ আৰু সেই বাৰ্তাবিলাক এনেকুৱা ধৰণৰ আমি আজি ৰাজ্যখনত 3টা টিউটৰ সংগঠন একত্ৰিত হৈছোঁ। সেইটো হৈছে সদৌ অসম একমোডেটেড টিউটৰ সন্থা, সদৌ অসম প্ৰাদেশিকৃত LPME টিউটৰ সন্থা আৰু সদৌ অসম হাইস্কুল টিউটৰ সন্থা। আমি 3টা সন্থা একত্ৰিত হৈ আমি একত্ৰিতভাৱে এটা মঞ্চ গঠন কৰিছোঁ আৰু সেইটো হৈছে সদৌ অসম সন্মিলিত টিউটৰ মঞ্চ। আৰু সেই মঞ্চৰ অধীনত আমি তিওতা সংগঠনৰ উমহতীয়া দাবী আমি উত্থাপন কৰি এটি বৃহৎ প্ৰতিবাদী কাৰ্যসূচী আছে আজি আমি ইয়াত আজি ৰূপায়ণ কৰিছোঁ। যিহেতু আমাৰ তিওতাসকলক চৰকাৰে কৰি অহা বঞ্চনা আৰু লাঞ্ছিত বঞ্চনা এইসকলৰ প্ৰতিবাদ স্বৰূপে আমি আজি ইয়াত সমবেত হৈছোঁ। আমাৰ বিভিন্ন দূৰ দূৰণিৰ পৰা বহুত ডিষ্ট্ৰিক্টবিলাকৰ জিলাবিলাকৰ পৰা আমাৰ সতীৰ্থ শিক্ষাগুৰুসকল আহি আজি ইয়াত বহুত দুখ কষ্টৰে আজি ইয়াত সমবেত হৈছে। আৰু আমাৰ মেইন দাবীসমূহ হৈছে যে আমাক এক নম্বৰতে হৈছে যে আমাক শিক্ষকৰ মৰ্যাদা প্ৰদান কৰক, টিউটৰৰ পৰিৱৰ্তে আমাক শিক্ষকৰ মৰ্যাদা প্ৰদান কৰক। 2 নম্বৰতে হৈছে যেতিয়ালৈকে আমাক শিক্ষকৰ মৰ্যাদা প্ৰদান নকৰে তেতিয়ালৈকে আমাক গ্ৰেচুইটি নহয়, আমাক যেতিয়ালৈকে শিক্ষকৰ মৰ্যাদা প্ৰদান নকৰে তেতিয়ালৈকে আমাক স্কেল পে প্ৰদান কৰক। আৰু 3 নম্বৰ কথাটো হৈছে যে আমাক নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত 30 জানুৱাৰী 2021 আৰু 5 ফেব্ৰুৱাৰী 2021 চনত আমাৰ নিযুক্তি পত্ৰ বিতৰণ যি অনুষ্ঠান চৰকাৰে আয়োজন কৰিছিলে সেই অনুষ্ঠানত সেই সময়ত শিক্ষামন্ত্ৰী বৰ্তমানৰ মুখ্যমন্ত্ৰী মহোদয়ে তেখেতে নিজৰ মুখেৰে আনুষ্ঠানিকভাৱে এটা ঘোষণা কৰিছিলে যে আপোনালোকে এদিন যদি জইন কৰাৰ পিছত আপোনালোকে এদিন কাম কৰি যদি অৱসৰ গ্ৰহণ কৰে বা মৃত্যুবৰণ কৰে তেতিয়াহ'লে আপোনালোকক 10 লাখ টকা গ্ৰেচুইটি প্ৰদান কৰা হ'ব। কিন্তু তেখেতৰ সেই প্ৰতিশ্ৰুতি আজি প্ৰতিশ্ৰুতি হৈ ৰ'ল। তেখেতে আজিলৈকে প্ৰতিশ্ৰুতি পূৰণ নকৰিলে। আমি বাৰম্বাৰ তেখেতক এই বিষয়ে সাক্ষাৎ কৰিবৰ কাৰণে আমি বহুবাৰ তেখেতক কষ্ট কৰিছোঁ, বহুতবাৰ তেখেতক আমি সাক্ষাতৰ কাৰণে আমি আবেদন নিবেদন কৰি আহিছোঁ আজি 3-4 বছৰ। তেখেতে আমাক কোনোটো সন্থাকে আজিলৈকে তেখেতে সাক্ষাৎ নিদিলে আৰু আমাৰ দাবীসমূহ তেখেতে পূৰণৰ ক্ষেত্ৰত কোনো একো কথা আজিলৈকে তেখেতে মন্তব্য দিয়া নাই। গতিকে সেই হেতুকে আমাৰ এই উমৈহতীয়া দাবীসমূহ সমাধানৰ কাৰণে আমি আজি 3টা টিউটৰ সংগঠন একত্ৰিত হৈ সন্মিলিত টিউটৰ মঞ্চৰ জৰিয়তে আমি চৰকাৰলৈ দাবী উত্থাপন কৰিছোঁ যে আমাক টিউটৰসকলক আমাক শিক্ষকৰ মৰ্যাদা প্ৰদান কৰক আৰু টিউটৰসকলক স্কেল পে প্ৰদান কৰক। টিউটৰ শিক্ষকসকলক মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা 10 লাখ টকা গ্ৰেচুইটি প্ৰদান কৰক। এয়াই হ'ল আমাৰ প্ৰধান দাবী আৰু মই একমোডেটেড সম্পাদক হিচাপে কৈছোঁ। এতিয়া আমাৰ লগত কেওটা সন্থাৰ আমাৰ বিষয়ববীয়া উপস্থিত আছে, গতিকে তেখেতসকলেও দুআষাৰ বক্তব্য ৰাখিব। ধন্যবাদ। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাক যেতিয়া অৰ্ডাৰ দিছিল টিউটৰ হিচাপে অৰ্ডাৰ দিছিল আৰু সেইদিনা কৈছিল যে আপোনালোকে টেকত উঠিলক, আমি ইয়াৰ পিছত আপোনালোকৰ যিখিনি সুবিধা সেইখিনি আমি কৰি দিম। কিন্তু আমিতো আচলতে টিউটৰ নাছিলো, আমি শিক্ষক আছিলো। ৰাইজে মাটি সম্পত্তি দি চৰকাৰৰ পৰা বিষয়ববীয়াসকলৰ পৰা পাৰ্মিশ্যন লৈ ৰাইজে স্কুল খুলিছিল আৰু আমাক জাননী আকাৰে আমাক নিযুক্তি দিছিল শিক্ষক হিচাপে। গতিকে আমি শিক্ষক বনো। কিন্তু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যেতিয়া শিক্ষামন্ত্ৰী আছিল তেতিয়া 2021 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখে আমাক টিউটৰ হিচাপে অৰ্ডাৰ দিলে। কিন্তু আমিতো টিউটৰৰ উপযুক্ত নহয়, তথাপি তেখেতে এইখিনি কথা কৈ দিলে যে আপোনালোকে টেকত উঠিলক। কিন্তু আমিতো টেকত উঠিছো, কিন্তু আমি নিষ্পেষিত হৈ আছো, লাঞ্ছিত বঞ্চিত হৈ আছো। আমাৰ যিখিনি দৰমহা সেইখিনি আমি পোৱা নাই। 10,000 টকা 12,000 টকা দৰমহাত আজি কোনোবাই চলিব পাৰিব নেকি? এইখিনি বস্তু বজাৰত জুই চাই দাম বৃদ্ধি পাইছে। গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমাৰ ফালে কিয় লক্ষ্য কৰা নাই? তেখেতে নিজে অৰ্ডাৰ দিছে। এতিয়া মুখ্যমন্ত্ৰী তেখেতৰ ওচৰত সকলোখিনি দায়িত্ব আছে, তেখেতে সকলোখিনি কৰিব পাৰে। গতিকে যদি ইচ্ছা কৰে এদিন কেবিনেট বহি হলেও আমাক টিউটৰৰ পৰা টিচাৰ কৰি দিব পাৰে। আমাৰ লগত শিক্ষকতা কৰা এজনে পাব 60,000 টকা 70,000 টকা দৰমহা আৰু আমি পাই আছো 10,000 12,000 13,000 টকা দৰমহা। এইখিনি দৰমহাত এটা পৰিয়াল কেনেকে চলিব? আমাৰ ঘৰৰ ল'ৰা ছোৱালী কেনেকে মানুহ হব?
আৰু আমি যিটো মানৱ সম্পদ গঢ়া আমি ব্যক্তি তেনেকৈ আমি মানৱ সম্পদ গঢ়িম। গতিকে কিমান আমি কষ্ট কৰি আছো, এই কষ্টৰ পৰা পৰিত্ৰাণ পাবলৈ আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয় কিমানবাৰ মানে লগ কৰিছো, বহুতে লগ কৰিছে। আমি নিজে যাই কাৰ্যালয়ত যাই ছাৰক লগ কৰিছো। ছাৰক কওঁতে কৈছে যে আপোনালোকে প্ৰফেচনেল কোৱালিফিকেশ্যন ল'ব লাগিব, নহ'লে নহয়। তেতিয়া আমি কৈছিলো যে ঠিক আছে, প্ৰফেচনেল কোৱালিফিকেশ্যনটো আমি ল'ম, কিন্তু তাৰ আগত আমাক যেতিয়াৰ পৰা অৰ্ডাৰ দিছে সেই অৰ্ডাৰৰ পৰা এফেক্ট ডেটৰ পৰা আমাক সমাহাৰত দৰমহা দিয়ক, স্কেল পেড দৰমহা দিয়ক। তেতিয়া তেখেতে কৈছিল যে নহয়, আমি স্কেল পেড দৰমহা দিওঁ বা সমাহাৰত দৰমহা দিওঁ, কিন্তু মই এফেক্ট ডেটৰ পৰা দিব নোৱাৰিম, মই য'ৰ পৰা দিম তাৰ পৰাই দিব লাগিব। এইটো 2-2.5 মাহ হৈ গ'ল কথাটো, কিন্তু এতিয়ালৈকে ছাৰে আমাক কোনো ধৰণৰ দৰমহাৰ কি ভৰাইছে কি নকৰিছে আমাক কোনো ধৰণৰ অৰ্ডাৰো দিয়া নাই। আমি অফিচিয়েলি কৰি আছো, কোনো অৰ্ডাৰ আমি পোৱা নাই, কোনো মিডিয়াতো পোৱা নাই, ছাৰেও এতিয়ালৈকে কোৱা নাই, কেবিনেটত কোনো সিদ্ধান্ত হোৱা নাই। অথচ কেবিনেটত বহুত কিবা কিবি মানে হয়তো ধৰণ বিভিন্ন ধৰণৰ সিদ্ধান্ত লৈ আছে, আঁচনি লৈ আছে, বহুত টকা ধৰি আছে। কিন্তু আমিতো শিক্ষক, আমিতো মানৱ সম্পদ গঢ়া ব্যক্তি, আমিতো মানুহ কৰি আছো, তেখেতসকলে মানুহ গঢ়াৰ কাৰণে তেখেতসকলে কিবা এটা কৰি খাব পাৰিছে। আমাৰ ছাত্ৰ ছাত্ৰীসকল MBBS ডক্তৰ হৈছে, আমাৰ ছাত্ৰ ছাত্ৰীক কিবা এটা বিজনেছ কৰি ডাঙৰ মানুহ হ'ব পাৰিছে। সেই ছাত্ৰ ছাত্ৰীসকলৰ ওচৰত যাই আমি সেৱা প্ৰতিপন্ন হৈছো, আমি শিক্ষক হিচাপে পৰিচয় দিব পৰা নাই। ৰাইজে জানে যে আমি শিক্ষক, কিন্তু আমাৰ দৰমহাটো 12,000, 13,000, 14,000, এইখিনি আমি এটা অপমানিত হৈছো। গতিকে আমি কিবা হয়তো অনুষ্ঠানৰ পৰা, মন্দিৰৰ পৰা, মছজিদৰ পৰা, কিবা ঠাইৰ পৰা যদি আমাৰ ওচৰত কিবা এটা সাহায্য খুজিব যায়, কিন্তু আমি লাজ পাওঁ। আমাক শিক্ষক হিচাপে জানে, কিন্তু আমি সেই অনুদানটো দিব নোৱাৰো। গতিকে খুব এটা পৰিতাপৰ বিষয়, খুব এটা আমি দুখ পাইছো। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ইচ্ছা কৰিলে আমাক এদিনত কেবিনেট মাতি হলেও আমাক সিহঁতৰ পৰা টিচাৰ কৰিব লাগে, টিচাৰ কৰিব পাৰে। গতিকে আমাৰ এটা অনুৰোধ, আমি সদৌ অসম সন্মিলিত টিউটৰ মঞ্চ আমি 3টা সংগঠন মিলি গঠিত হৈছো। গতিকে আজি আমি দিছপুৰ চলা কাৰ্যসূচী লৈছো। ইয়াৰ পৰা আমি দিছপুৰ চলা কাৰ্যসূচীত যাম। যেতিয়ালৈকে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমাৰ ওচৰত নাহে, আমাক কথা নিদিয়ে, তেতিয়ালৈকে আমি দিছপুৰ চলা কাৰ্যসূচী আমি